সমান্তৰালকৈ এই পৰ্যন্ত 25 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে বনজুয়ে এক প্ৰকাৰ হাহাকাৰ লগাইছে এতিয়া আমেৰিকাত বনজুইৰ ফলত যি ধ্বংসলীলা চলি আছে লছ এঞ্জেলছত তাৰ ফলশ্ৰুতিত এতিয়া দেখিবলৈ পোৱা গৈছে এই বনজুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এতিয়া আমেৰিকাত যাৰ ফলশ্ৰুতিত এতিয়া দিশহাৰা হৈ পৰিছে মহা শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা এই মুহূৰ্তত লৈছে ডাঙৰ খবৰ বতাহলৈ ভয় কৰে শক্তিশালী মহা শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাই বতাহ দিলে কপিবলৈ ধৰে আমেৰিকা বতাহ দিলে এতিয়া কপিবলৈ ধৰিছে আমেৰিকা বতাহৰ ওচৰত শক্তিহীন হৈ পৰিছে মহা শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা আমেৰিকাত এতিয়া ভয়ংকৰ পৰিস্থিতি চকুৰ সন্মুখতে এফালৰ পৰা বনজুই জাহ গৈছে অট্টালিকা বিলাসী গাড়ী কোটি টকীয়া হা সম্পত্তি ধ্বংস হৈ গৈছে চকুৰ সন্মুখতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আমেৰিকা বিশ্বৰ প্ৰভাৱশালী ৰাষ্ট্ৰ আমেৰিকাৰ অৱস্থা কাহিল কৰি পেলাইছে প্ৰকৃতিৰ ধ্বংসলীলাই বনজুইৰ বাবে এতিয়া মহা বিপদত পৰিব লগা হৈছে আমেৰিকা সকলো অহংকাৰ শেষ কৰি পেলাইছে আমেৰিকাৰ প্ৰকৃতিয়ে অতি ভয়ংকৰ ৰূপত বিয়পিছে আমেৰিকাৰ বনজুই নিয়ন্ত্ৰিত হোৱা নাই আমেৰিকাৰ বনজুই 25 জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে অধিক ভয়াবহ ৰূপ লৈছে আমেৰিকাৰ লছ এঞ্জেলছৰ বনজুই গ্ৰাসত ইতিমধ্যে বিশ্ববিখ্যাত হলিউড হিলছ এফালৰ পৰা শেষ কৰি গৈ আছে বনজুয়ে সকলো কলা ধোৱা আৰু জুইৰ পুৰা গোন্ধে সানিছে এতিয়া আমেৰিকাৰ আকাশ বতাহ কোনো ঠাইত ঘণ্টাত 100 কিলোমিটাৰ বেগেৰে বিয়পি পৰিছে বনজুই বায়ুৰ গুণাগুণৰ দ্ৰুত অৱনতি ঘটাত মানুহৰ মাজত সৃষ্টি হৈছে বিভিন্ন স্বাস্থ্য সমস্যাৰ সান্তা আনাৰ ফলত দিশহাৰা হৈ পৰিছে এতিয়া আমেৰিকা বিধ্বংসী সান্তা আনাৰ ফলত এতিয়া ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে কেলিফৰ্নিয়াত সমান্তৰালকৈ আমেৰিকাত এই মুহূৰ্তত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে বনজুইৰ সন্মুখত এক প্ৰকাৰ ক'বলৈ গ'লে বিফল হৈ পৰিছে মহা শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা ন অঞ্চলত পৰিছে প্ৰভাৱ যি সান্তা আনা বতাহ এই বতাহৰ বেগত এতিয়া কপিবলৈ ধৰিছে আমেৰিকা চকুৰ সন্মুখতে বিধ্বংসী ৰূপ লৈছে বনজুয়ে ভয়াবহ পৰিৱেশৰ সৃষ্টি হৈছে কেলিফৰ্নিয়া লছ এঞ্জেলছত আমি ইতিমধ্যে উল্লেখ কৰিছো যে বতাহ আহিলে এতিয়া ভয় কৰা হৈছে আমেৰিকাই ইতিমধ্যে নিয়ন্ত্ৰণৰ বাহিৰত গৈছে কেলিফৰ্নিয়াৰ বনজুই সম্পূৰ্ণ নিয়ন্ত্ৰণৰ বাহিৰত গৈছে বনজুই এজাক বতাহ এটা বিপদ হৈ পৰিছে আমেৰিকাৰ বাবে বতাহ দিলে ভয় কৰা হৈছে আমেৰিকাই বনজুয়ে সানি ধৰিব বুলি ভয় কৰা হৈছে আমেৰিকাই মহা শক্তিশালী আমেৰিকাই এতিয়া মুকাবিলা কৰিব পৰা নাই সান্তা আনাৰ হৈতে সান্তা আনা দ্ৰুতগতিত এই বতাহ আহিছে এই সান্তা আনাৰ হৈতে মুকাবিলা কৰাত অসমৰ্থ হৈছে এতিয়া আমেৰিকা মহা শক্তিশালী আমেৰিকা কেলিফৰ্নিয়াত এই নতুন বতাহজাকে বনজুইক অধিক শক্তিশালী কৰি তুলিছে যাৰ ফলশ্ৰুতিত নেকি দিশহাৰা হৈ পৰিছে এই মুহূৰ্তত মহা শক্তিশালী আমেৰিকা কি কৰিব তাক লৈ এতিয়া দুধুৰ মুধুৰ অৱস্থাৰ সৃষ্টি হৈছে কলৈ যাব আতংকিত হৈ পৰিছে জনতা প্ৰতি ঘণ্টাত 112 কিলোমিটাৰ বেগত বলিছে এই বতাহ প্ৰতি ঘণ্টাত 112 কিলোমিটাৰ বেগত বলিবলৈ ধৰিছে এই বতাহ সান্তানাৰ ফলত দিশহাৰা হৈ পৰিছে আমেৰিকা এই বতাহৰ ফলত অতি প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিব বনজুয়ে এতিয়া যি ধৰণৰ বিধ্বংসী ৰূপ লৈছে তাতোতকৈ অধিক বিধ্বংসী ৰূপ ল'ব সান্তা আনাই কেলিফৰ্নিয়াৰ লছ এঞ্জেলছত জাৰি কৰা হৈছে ৰেড ফ্লেগ ৱাৰ্নিং জাৰি কৰা হৈছে কেলিফৰ্নিয়াৰ লছ এঞ্জেলছত আগন্তুক 24 ঘণ্টাৰ ভিতৰত সান্তা আনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিব বুলি সতৰ্কবাণী জাৰি কৰা হৈছে সান্তা আনাক লৈ এতিয়া চিন্তিত হৈ পৰিছে মহা শক্তিশালী আমেৰিকা আগন্তুক 24 ঘণ্টা এই 24 ঘণ্টাৰ ভিতৰত ভয়ংকৰ ৰূপ ল'ব পাৰে সান্তা আনা ইতিমধ্যে নিয়ন্ত্ৰণৰ বাহিৰত গৈছে কেলিফৰ্নিয়াৰ বনজুই বিশ্বৰ প্ৰভাৱশালী ৰাষ্ট্ৰ আমেৰিকাৰ অৱস্থা কাহিল কৰি পেলাইছে এতিয়া প্ৰকৃতিৰ ধ্বংসলীলাই
দিশহাৰা হৈ পৰিছে আমেৰিকা বৰ্তমান সময়লৈকে 25 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ন অঞ্চললৈ বিয়পি পৰিছে বনজুইৰ প্ৰকোপ যাৰ ফলশ্ৰুতিত চিন্তিত হৈ পৰিছে আমেৰিকা লগতে সমগ্ৰ বিশ্ব আমেৰিকাৰ কেলিফৰ্ণিয়া এটা পৰিণত হৈছে ৱাৰ জনলৈ আমেৰিকাৰ কেলিফৰ্ণিয়া এটা পৰিণত হৈছে ৱাৰ জনলৈ 1 লাখতকৈ অধিক লোক গৃহহীন হৈ পৰিছে এই বনজুইত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি ভাগৰি পৰিছে আমেৰিকা কেনে ধৰণে পৰিস্থিতিৰ মোকাবিলা কৰিব তাক লৈ কোনো ধৰণৰ উত্তৰ নাই আমেৰিকাৰ হাতত যাৰ ফলশ্ৰুতিত এতিয়া আন সান্তা আনা বতাহক লৈ এতিয়া হাহাকাৰ লাগিছে আমেৰিকাত সান্তা আনা বতাহক লৈ এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আমেৰিকাত কি কৰিব কি নকৰিব তাক লৈ উদ্বিগ্নতা ব্যক্ত কৰিছে আমেৰিকাই বিক্ষাক্ত হৈ পৰিছে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ আকাশ বতাহ এফালে বনজুই তাণ্ডৱ লীলা আনফালে দেখিবলৈ পোৱা গৈছে সান্তা আনাৰ তাণ্ডৱ 40,000 একৰ ভূমি এতিয়ালৈকে বিনষ্ট হৈছে এই বনজুইৰ ফলত 25 জনকৈ লোকৰ মৃত্যু হৈছে আৰু বহু সংখ্যক লোক এতিয়াও সন্ধানহীন হৈ আছে প্ৰকৃতিৰ যেন খং উঠিছে আমেৰিকাৰ ওপৰত বিধ্বস্ত হোৱাৰ দিশে আগবাঢ়িছে আমেৰিকা চকুৰ সন্মুখতে এফালৰ পৰা বনজুইত যা গৈছে বৃহৎ অট্টালিকা কোটি টকীয়া বিলাসী গাড়ী চকুৰ সন্মুখতে শেষ হৈ গৈছে সকলো সা সম্পত্তি এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে এই মুহূৰ্তত আমেৰিকা আমি ইতিমধ্যে কৈছো এফালে বনজুয়ে বিধ্বংসী ৰূপ লৈছে আনফালে দেখিবলৈ পোৱা গৈছে সান্তা আনাক লৈ অধিক চিন্তিত হৈ পৰিছে শক্তিশালী আমেৰিকা বতাহৰ ভয়ত এটা কপিবলৈ ধৰিছে শক্তিশালী আমেৰিকা বতাহৰ ওচৰত এক প্ৰকাৰ শক্তিহীন হৈ পৰিছে আমেৰিকা চকুৰ সন্মুখতে এনে ধৰণে কোটি টকীয়া অট্টালিকা কোটি টকীয়া বিলাসী বাহন এনে ধৰণে যা গৈছে বনজুইৰ বাবে এতিয়া মহাবিপদত আৰু এতিয়া সান্তা আনাৰ বাবে মহাবিপদত পৰিব লগা হৈছে শক্তিশালী আমেৰিকা যি ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে তাক লৈ এতিয়া সকলো চিন্তিত হৈ পৰিছে সমগ্ৰ বিশ্ব চিন্তিত হৈ পৰিছে মহাশক্তিধৰ বুলি কোৱা হয় আমেৰিকা কিন্তু হে আমেৰিকাৰ অৱস্থা এতিয়া বৰ্তমান মুহূৰ্তত অতি বেয়া হৈ গৈছে কোনো ঠাইত ঘণ্টাত 100 কিলোমিটাৰ বেগেৰে বিয়পি পৰিছে বনজুই ন ঠাইত বিয়পি পৰিছে বনজুই সমান্তৰালকৈ বায়ুৰ গুণাগুণৰ দ্ৰুত অৱনতি ঘটিছে যাৰ ফলত বিভিন্ন বেমাৰে দেখা দিছে স্বাস্থ্য সমস্যাৰে দেখা দিছে আনফালে সান্তা আনাৰ ফলত দিশহাৰা হৈ পৰিছে আমেৰিকা কিছু দৃশ্য দেখাইছো এই মুহূৰ্তত চাওক কেনে ধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে মহাশক্তিশালী আমেৰিকা নিয়ন্ত্ৰিত হোৱা নাই এই পৰ্যন্ত আমেৰিকাৰ বনজুই 25 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে আমেৰিকাৰ লছ এঞ্জেলছৰ বনজুয়ে অতি ভয়ংকৰ ৰূপত বিয়পিছে আমেৰিকাৰ বনজুই যাৰ ফলশ্ৰুতিত এতিয়া মহাবিপদত পৰিব লগা হৈছে আমেৰিকা বিশ্বৰ প্ৰভাৱশালী ৰাষ্ট্ৰ আমেৰিকাৰ অৱস্থা এক প্ৰকাৰ কাহিল কৰি পেলাইছে প্ৰকৃতিৰ ধ্বংসলীলাই আনহাতে এতিয়া অধিক চিন্তিত হৈ পৰিছে সান্তা আনাক লৈ কেনে ধৰণে মোকাবিলা কৰিব তাক লৈ এতিয়া ইখনৰ পাছত আনখন বৈঠকত মিলিত হৈছে আমেৰিকাৰ প্ৰশাসন কিন্তু কোনো ধৰণৰ উত্তৰ উলিয়াব পৰা নাই কেনে ধৰণে এই সমস্যাৰ সমাধান কৰিব সেই ক্ষেত্ৰতো ব্যৰ্থ হৈছে আমেৰিকাৰ প্ৰশাসন এটা সান্তা আনাই যদি বিধ্বংসী ৰূপ লয় তেনেহলে এই বনজুই আৰু অধিক বিয়পি পৰিব তাৰ বাবে এতিয়া উদ্বিগ্নতা ব্যক্ত কৰিছে আমেৰিকাৰ প্ৰশাসনে